মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটোত ইউৰোপ মহাদেশৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম। ইতিমধ্যে আমি এছিয়া মহাদেশৰ বিষয়ে কিছু কথা আলোচনা কৰি আহিলোঁ যে এছিয়া মহাদেশৰ ক'ত অৱস্থিত, কোন অৱস্থানত অৱস্থিত, হয়নে? আৰু তাৰ কিছুমান আমি প্ৰাকৃতিকভাৱে কিছুমান কথা গম পালোঁ যে তাত সৰ্বোচ্চ হিমালয় পৰ্বতশ্ৰেণী আছে। তাৰপিছতে আহিছে তোমাৰ গডউইনাষ্টিন বা মাউণ্ট কেটো, হয়নে? এই পৰ্বতশ্ৰেণী আছে বা এই শৃংগকেইটা আছে। গতিকে এইখিনি কথা আমি থুলমূলকৈ আলোচনা কৰিলোঁ তাত। কিন্তু এতিয়া আমি আলোচনা কৰিম যে ইউৰোপ মহাদেশৰ বিষয়ে। এই যে আমাৰ 7খন মহাদেশ আছে, এই 7খন মহাদেশৰ ভিতৰত আমি আজি আলোচনাৰ বিষয় হ'ব ইউৰোপ মহাদেশ। এতিয়া ইউৰোপ মহাদেশৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে তোমালোকে সদায় এটা কথা মন কৰিবা, অকল ইউৰোপ মহাদেশেই নহয়, আমি যেতিয়া কোনোবা এখন দেশ বা মহাদেশ বা কোনোবা এখন ৰাজ্য যেতিয়া আমি তাৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাম, আমাক কিন্তু মেপৰ জ্ঞানটো লাগিব। মেপখন কিন্তু আমি চাবলৈ শিকিব লাগিব, হয়নে? আৰু ইভেন এইটোও জানিব লাগিব যে আমি বৰ্তমান ক'ত আছোঁ, আমাৰ ঘৰখন কোন জিলাত, হয়নে? বা আমাৰ মানে কোন দিশত আছে, সেইটোও আমি মেপ চাবলৈ শিকিব লাগিব, মেপত চাবলৈ শিকিব লাগিব গোটেই কথাখিনি। এতিয়া কথাটো আহিছে কি যে ইউৰোপ মহাদেশখন হৈছে এছিয়াৰ উত্তৰ পশ্চিম সীমাত অৱস্থিত। এছিয়া আৰু ইউৰোপ তাৰমানে দুইখন লগালগিকৈ আছে, দুইখন মানে লগালগিকৈ আছে। আৰু এইখন ক'ত অৱস্থিত হৈছে? উত্তৰ পশ্চিম সীমাত অৱস্থিত। এতিয়া এই মহাদেশখন সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত। এই কথাটো মনত ৰাখিবা। আমি এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক কিন্তু পৰাপক্ষত তোমালোকে নোট কৰি যাবা। এছিয়া মহাদেশখন ক'ত অৱস্থিত যে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত। দ্বিতীয়ত আহিছে ই দক্ষিণে কিমান আছে? 36 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 71 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ, আৰু পশ্চিমে 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পূবে 65 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ বিস্তৃত। এই কথাখিনি কিন্তু আমি নোট কৰি ৰখাৰ কিন্তু প্ৰয়োজন আছে, সৰু সৰু কথা। তাৰ ওপৰতে কেতিয়াবা আমাৰ প্ৰশ্ন দি দিয়ে তাত। মাটিকালি হিচাপত যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াৰ মাটিকালি কিমান হ'বগৈ? 10.9 নিযুত বৰ্গ কিলোমিটাৰ। তাৰমানে এছিয়া মহাদেশতকৈ সৰু, হয় নাই? ইয়াৰ মাটিকালি হৈছে 10.9 নিযুত বৰ্গ কিলোমিটাৰ। আৰু ই পৃথিৱীৰ স্থলভাগৰ 7.3%, আৰু ভাৰতবৰ্ষৰ মাটিকালি প্ৰায় 3 গুণ। এইটো জানিবলগীয়া কথা দেই, এইখিনি কথা মনত ৰাখিবই লাগিব আমি, যে এই পৃথিৱীৰ স্থলভাগৰ কিমান ৰাখি থৈছে? 7.3%, অৰ্থাৎ 7.3%। অৰ্থাৎ ভাৰতবৰ্ষৰ যিটো মাটিকালি, সেই মাটিকালি প্ৰায় হৈছে 3 গুণ। কিন্তু তাৰ আগতে আমি এটা কথা চাই লওঁ যে আমি পাছৰ পৰ্যায়লৈ যোৱাৰ আগতে প্ৰথমতে আমি চাম যে ইউৰোপ মহাদেশখনৰ অৱস্থিতিটো কেনেকুৱা। মেপত ইয়াক কেনেধৰণে অংকন কৰা হৈছে, যে আমি মেপখন চালে গম পাম যে ই কেনেধৰণে আছে। গতিকে চাওঁচোন আমি মেপখনলৈ এবাৰ আগবাঢ়ি যাওঁ। মেপখন চাই কেনে লাগিলে, হয়নে? ইয়াত আমি সৰুকৈ দেখাইছোঁ, স্ক্ৰীণত দেখাবলৈ যত্ন কৰিছোঁ, আৰু এখন তোমালোকে ডাঙৰকৈ পায়, গতিকে এখন অধ্যয়ন কৰিবলৈ চাবা। আৰু সদায় এটা কথা মন কৰিবা, আমি যেতিয়াই কিতাপৰ মাজত সোমাওঁ, এইটো মনত ৰাখিবলগীয়া কথা দেই, কিতাপৰ মাজত যেতিয়া সোমাম, যেতিয়া আমি এতিয়া আফ্ৰিকা মহাদেশখনৰ ইউৰোপ মহাদেশৰ বিষয়ে আমি পঢ়িছোঁ, হয়নে? যেতিয়া আমি ইউৰোপ মহাদেশৰ বিষয়ে পঢ়িম, তেতিয়া আমি মনটো কি কৰিব লাগিব? লৈ যাব লাগিব, কিতাপৰ পৰা ইউৰোপ মহাদেশলৈ লৈ যাব লাগিব। আমি প্ৰথম কেনেকৈ নিম? মেপখনৰ যোগেদি নিম, হয় নাই? যে আমাৰ ইউৰোপ মহাদেশৰ কোনোবা এখন দেশৰ কথা কোৱাৰ লগে লগে আমি একদম ইয়াৰ পৰাই জানিব লাগিব, এইখন এনেকুৱা দেশখন, হয় নাই? আৰু এইবিলাক চাবৰ কাৰণেতো সুবিধা আছে আজিকালি, হয় নাই? সুবিধা মানে কি, তোমালোকে যদি ভাল ধৰণে পঢ়া শুনা কৰা, এইবিলাক যাব পাৰিবা তাত। ভাল ধৰণে পঢ়া শুনা কৰি ভৱিষ্যতৰ দিনত যদি নিজকে ভাল ধৰণে সংস্থাপিত হ'লে নিজে চাবগৈ পাৰিবা। কিন্তু এতিয়াতো আমি তাক কি কৰিব লাগিব? অলপ মেণ্টেলি প্ৰিপেৰেশ্যন কৰিব লাগিব, হয় নাই? আচ্ছা, নেক্সট আহা। এতিয়া আমি এছিয়া মহাদেশৰ বিষয়ে পঢ়োঁতে এটা কথা পাইছিলোঁ যে তাতে বহুতকেইখন দ্বীপৰাষ্ট্ৰ আছে। পাইছিলোঁ নহয়, জাপানৰ কথা পাইছিলোঁ, হয়নে? আৰু তেনেকৈ বহুতকেইখন দ্বীপৰাষ্ট্ৰৰ কথা পাইছিলোঁ, শ্ৰীলংকাৰ কথা পাইছিলোঁ। এতিয়া কিন্তু ইউৰোপ মহাদেশতো আছে তেনে। এতিয়া তাৰ ভিতৰত যদি আমি চাওঁ যে ইয়াত উল্লেখযোগ্যভাৱে আছে আটলাণ্টিক মহাসাগৰ। আটলাণ্টিক মহাসাগৰত অৱস্থিত ব্ৰিটিছ দ্বীপপুঞ্জ। এতিয়া প্ৰশ্ন আহিব পাৰে যে ব্ৰিটিছ দ্বীপপুঞ্জ কোনখন মহাসাগৰত অৱস্থিত? আমি জানিব লাগিব যে আটলাণ্টিক মহাসাগৰত অৱস্থিত। এই কথাটো একদম নোট কৰি যাবা। আয়াৰলেণ্ড, আইচলেণ্ড আৰু ছেটলেণ্ড, এইকেইটা কথা আমি জানিব লাগিব যে আটলাণ্টিক মহাসাগৰত কোনকেইটা দ্বীপ আছে, হয় নাই? তাৰপিছত আহিলে ভূমধ্য সাগৰত কি আছে? ভূমধ্য সাগৰত আছে ক্ৰিট আছে, চিচিলি আছে, হয়নে? মাল্টা, চাৰ্ডিনিয়া, কাৰ্চিকা আৰু বেলিয়াৰিক দ্বীপপুঞ্জ। নোট কৰি যাবা এইকেইটা।
যে ভূমধ্য সাগৰত থকা দ্বীপকেইটাৰ নাম কি হয় নাই চিচিলি দ্বীপ আছে হয় নাই মাল্টা আছে চাৰ্ডিনিয়া আছে এইকেইটা মনত ৰাখিবা তাৰপিছত উত্তৰ মহাসাগৰত কি কি আছে উত্তৰ মহাসাগৰত আছে গটলেণ্ড এলাণ্ড নভায়া জেমেলিয়া তাৰপৰা চেলডলবাৰ্গ আৰু গ্ৰীণলেণ্ড ইউৰোপ মহাদেশৰ অন্তৰ্গত এই গোটেইকেইটা কাৰ অন্তৰ্গত ইউৰোপ মহাদেশৰ অন্তৰ্গত এই কথাখিনি কিন্তু আমি জানিব লাগিব আৰু সৰু বহি এখন এইবিলাক নোট কৰি ৰাখিবা যে আমি ঘপকৈ জানিব লাগিব এইবিলাক সৰু সৰু প্ৰশ্ন ইয়াৰ মাজৰ পৰাই দি দিয়াবা হ'ল তাৰপিছতে আহিছে ইউৰোপ মহাদেশখনক উত্তৰে কি আছে আমি যদি চাৰিসীমাটো জানিবলৈ শিকিব লাগিব চাৰিসীমাটোৰ কথা যদি আহি গ'ল মেপখনৰ কথাটো আহিব মেপখন ইতিমধ্যে তোমালোকে চালা হয় নাই আকৌ চাম ধৰা মেপখন তোমালোকে আকৌ চাবা তোমালোকে পাছত চাই ল'বা ধুনীয়াকৈ এতিয়া কথাটো হ'ল কি ইয়াৰ যদি আমি চাওঁ যে উত্তৰে কি কি আছে ইউৰোপ মহাদেশখনৰ উত্তৰ দিশত আছে উত্তৰ মহাসাগৰ মনত ৰাখিবা এইকেইটা কথা দক্ষিণত আছে ভূমধ্য সাগৰ কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ দুটা দিশৰ বিষয়ে পালোঁ হয়নে পূবে আছে এছিয়া মহাদেশ হয়নে ইউৰোপ মহাদেশৰ পূবত এছিয়া মহাদেশ অৱস্থিত হ'ল এইটো পালোঁ আমি হয়নে পূবে এছিয়া মহাদেশ আছে তাৰপিছত আহি যে কি হ'লে পশ্চিমে আটলাণ্টিক মহাসাগৰে আগুৰি আছে এই গোটেইখিনি কথা অৰ্থাৎ এতিয়া হ'ল ইউৰোপ মহাদেশখন তিনিওফালৰ পৰাই কিহে আগুৰি আছে সাগৰ মহাসাগৰে বেৰি আছে তিনিওফালৰ পৰাই সাগৰ মহাসাগৰে বেৰি আছে আৰু প্ৰাকৃতিকভাৱে কি হৈছে যে ইউৰাইল পৰ্বতমালা আৰু ইউৰাইল নদীয়ে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা জানিবলগীয়া কথা এতিয়া ইউৰোপ আৰু এছিয়াক যদি ভাগ কৰিছে প্ৰাকৃতিকভাৱে যদি ভাগ কৰি ৰাখিছে কোনে ভাগ কৰি আছে ইউৰাইল পৰ্বতমালা আৰু ইউৰাইল নদী হ'লনে এই দুটাই ভাগ কৰি ৰাখিছে তাৰপিছতে আহিলে এটা কথা হৈছে কি 2014 চনৰ বা 2014 বৰ্ষৰ যিটো আনুমানিক তথ্য এই আনুমানিক তথ্য মতে কি হৈছে ইউৰোপ মহাদেশৰ জনসংখ্যা হ'ল 74 কোটি অৰ্থাৎ 74 কোটি অৰ্থাৎ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 10.4% আৰু ইউৰোপ মহাদেশত মুঠতে কিমানখন দেশ আছে 44খন দেশ আছে মনত ৰাখি থবা যে ইউৰোপ মহাদেশত দেশ আছে 44খন দেশ আৰু এটা কথা হ'ল প্ৰাকৃতিকভাৱে ভাগ কৰিছে কোনে কৰিছে ইউৰাইল পৰ্বতমালা আৰু ইউৰাইল নদীয়ে ভাগ কৰিছে হয়নে গতিকে এতিয়া আমি প্ৰথমতে আমি যে এই 44খন দেশ আছে এই 44খন দেশ কি কি এই 44খন দেশ আৰু ৰাজধানীৰ বিষয়ে আমি অকণমান চাই লওঁ তোমালোকে স্ক্ৰীনলৈ মন কৰিবা যে এই 44খন দেশ আৰু ৰাজধানীৰ বিষয়ে দিয়া আছে তাত কেনে লাগিলে দেশ কেইখন চাই দেশ আৰু ৰাজধানী মনত ৰাখিব পাৰিবানে ৰাখিব লাগিব হয়নে আমি এইখিনি জানিব লাগিব লাহে লাহে হয়নে আমি যদি মিনিমাম 5খন দেশ 5খন দেশৰ ৰাজধানীৰ সৈতে নাম জানো পৰীক্ষাত হয়তো আহিব পাৰে হয়নে গতিকে কোনকেইখন আহিবতো নাজানো আমি হয় নাই গতিকে এইখিনি আমি জানি থোৱাটো খুবেই ভাল যে আমি এতিয়া পালোঁ কিমান ইউৰোপ মহাদেশত 44খন দেশ আছে আৰু পৰাপক্ষত এই 44খন দেশৰ কথা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু মই উজু উপায় এটা দি দিছোঁ তোমালোক মনত ৰখাব পাৰে তোমালোকে কি কৰিবা পঢ়া টেবুলখনৰ আগত সন্মুখত ধুনীয়াকৈ লিখি পেলাবা গোটেইখিনি যে ইউৰোপ মহাদেশৰ দেশ এইকেইখন এছিয়া মহাদেশৰ এইকেইখন আফ্ৰিকাৰ এইকেইখন হয়নে গোটেইখিনি যেতিয়া তোমালোকে পঢ়াৰ ৰুমটো ধুনীয়াকৈ থৈ দিয়া নহয় তেতিয়া মাজে মাজে আৰু সেইটো চাবলৈ বেলেগকৈ সময় নষ্ট কৰিবলৈ দৰকাৰ নাই পঢ়াৰ আগতে ক'ৰবাৰ পৰা আহিলা দেখিলা পটকৈ চালা নহয় আজি মই ইউৰোপ মহাদেশৰ বিষয়ে চাওঁ ইউৰোপ মহাদেশত কিমানখন দেশ এনেকৈ চাওঁতে কি হ'ব গোটেইখিনি মনত পৰি যাব হয় নাই মনত ৰাখি যাব গতিকে সেই কামটো কৰি ল'ব পাৰা ধুনীয়াকৈ তোমালোকে নিজ হাতেৰে লিখিব পাৰা ধুনীয়া আখৰে লিখি মেলি আগফালে থৈ তেতিয়া দেখিবলৈ ভাল হ'ল ৰুমটো হয়নে আমি সেইখিনি ব্যৱস্থা আমি কৰি ল'ব পাৰোঁ ঠিক আছে এতিয়া আমি পাছত চাম কি যে এতিয়া ইউৰোপ মহাদেশৰ যিটো ভূ প্ৰাকৃতিক গঠন ভূ প্ৰাকৃতিক গঠন অনুসৰি জটিল আৰু বৈচিত্ৰ্যময় ইউৰোপ মহাদেশৰ যিটো ভূ প্ৰাকৃতিক গঠন অনুসৰি অতি জটিল আৰু বৈচিত্ৰ্যময় ভূ প্ৰাকৃতিক যিটো গঠন ইউৰোপ মহাদেশৰ এতিয়া ভূ প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক বহলভাৱে দুভাগত ভাগ কৰিব পাৰি এইটো মনত ৰাখি থবা যে উত্তৰ অংশটো পশ্চিম ফ্ৰান্স উপকূলৰ পৰা
পূবত ইউৰাল পৰ্বতশ্ৰেণী পৰ্যন্ত প্ৰায় সমতল ভূমি আৰু দক্ষিণ অংশটো স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে পৰ্বত পাহাৰ মালভূমিৰে যথেষ্ট ওখৰা মোখৰা। ইয়াৰ যিটো ভূ প্ৰাকৃতিক ভাগৰ কথাটো কোৱা হৈছে যে কথাটো এনেকুৱা ধৰণৰ প্ৰাকৃতিকভাৱে কি হৈছে দুটা ভাগতে ভাগ কৰিছে বহলভাৱে। প্ৰথমটো হ'লকৈ যে কি উত্তৰ অংশটো কি কৈছে পশ্চিম ফ্ৰান্স উপকূলৰ পৰা কি হৈছে পূবৰ ইউৰাল পৰ্বতশ্ৰেণী পৰ্যন্ত প্ৰায়খিনি হৈছে সমতল ভূমি। তাৰপিছত দক্ষিণ অংশটো কি কৰা হৈছে তাতে যে স্পেইনৰ পৰা স্পেইনখন আমি পাই আহিছোঁ এতিয়া, স্পেইনখন ইউৰোপ মহাদেশৰ এখন দেশ হয়নে? গতিকে স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে কি হৈছে যে পৰ্বত পাহাৰ মালভূমিৰে যথেষ্ট ওখৰা মোখৰা। এইখিনি জানি ল'বলগীয়া কথা। আৰু দক্ষিণ ইউৰোপৰ পৰ্বতশ্ৰেণীৰ ভিতৰত কি কি আছে এইখিনি আটাইতকৈ ডাঙৰ কথা, জানিবলগীয়া কথা। কাৰণ এখন দেশৰ বা এখন মহাদেশৰ কিছুমান প্ৰাকৃতিক সৌন্দৰ্য গঢ়ি উঠে প্ৰাকৃতিকভাৱে, পৰ্বতশ্ৰেণীয়ে কৰে, নদ নদীয়ে কৰে, সাগৰ মহাসাগৰে কৰে, হাবিয়ে কৰে, জংঘলে কৰে হয়নে? এতিয়া ইয়াত এটা কথা আছে কি, ইয়াতে এটা কথা যে দক্ষিণ ইউৰোপৰ যিখিনি পৰ্বতশ্ৰেণী সেই পৰ্বতশ্ৰেণীৰ ভিতৰত কি কি আছে? আল্পছ এটা পৰ্বতশ্ৰেণী, বহুত পৰ্বত আছে তাত। আল্পছ পৰ্বতশ্ৰেণী আছে, পাইৰেনিছ আছে, কাৰ্পেথিয়ান আছে আৰু ককেছাছ বিশেষভাৱে উল্লেখযোগ্য। এইকেইটা মনত ৰাখি যাবা যে আমাৰ কি কি পৰ্বতশ্ৰেণী আছে এইকেইটা, যে আল্পছ আছে, পাইৰেনিছ আছে, কাৰ্পেথিয়ান আছে আৰু ককেছাছ, এইকেইটা হৈছে বিশেষভাৱে উল্লেখযোগ্য। তাৰপিছত আৰু এটা মন কৰিবলগীয়া কথা যে ককেছাছ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত মাউণ্ট এলব্ৰাছ শৃংগ, এইটো মনত ৰাখিবা যে মাউণ্ট এলব্ৰাছ শৃংগ, এই মাউণ্ট এলব্ৰাছ শৃংগটো ক'ত আছে? ইউৰোপ মহাদেশত আছে। আৰু ইয়াৰ উচ্চতা কিমান? 5633 মিটাৰ মাউণ্ট এলব্ৰাছ শৃংগটো। আৰু এইটো কোন শ্ৰেণীৰ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত? এইটো যে ককেছাছ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত মাউণ্ট এলব্ৰাছটো। তাৰপিছত আৰু এইটো হ'লগৈ কি ইউৰোপৰ মহাদেশৰ উচ্চতম ঠাই। ইউৰোপ মহাদেশৰ উচ্চতম ঠাইটো কোনটো হ'লগৈ? যে মাউণ্ট এলব্ৰাছ শৃংগ। উচ্চতাটো মনত ৰাখিবা যে 5633 মিটাৰ। তাৰ পাছত আহিছে আল্পছ পৰ্বতৰ উচ্চতম শৃংগটো হ'ল মাউণ্ট ব্লেংক। দুটা আছে, এটা ককেছাছৰ আৰু এটা আল্পছৰ। এতিয়া আল্পছৰ যিটো ওখ শৃংগ সেইটো হৈছে মাউণ্ট ব্লেংক, তাৰ উচ্চতাটো হৈছে 4807 মিটাৰ। এইখিনি হ'লগৈ ইয়াৰ পৰ্বতৰ কথা। এতিয়া আমি তাৰ আগতে তাৰ পাছৰ পৰ্যায়ত যোৱাৰ আগতে তোমালোকক এই যে আমাৰ যিখিনি আল্পছ পৰ্বতশ্ৰেণী, ককেছাছ পৰ্বতশ্ৰেণী, মাউণ্ট এলব্ৰাছ শৃংগ হয়নে, মাউণ্ট ব্লেংক শৃংগ, এইখিনি অকণমান আমি স্ক্ৰীণত চাই লওঁ যে দেখিবলৈ কেনেকুৱা হয়। আৰু এইবিলাক কেনেকৈ অনা হৈছে, যিবিলাক ছেটেলাইট, যিবিলাক পিকচাৰ ছেটেলাইটৰ যোগেদি এইবিলাক ক্ৰিয়েট কৰা হৈছে আৰু এইবিলাক ইণ্টাৰনেটত এভেইলেবল আছে। তোমালোকে ৱেবছাইটত যোৱা, গুগলত গ'লে এইখিনি ধুনীয়াকৈ পাবা। আৰু এইখিনি কিন্তু আমি জনাটো খুব প্ৰয়োজন, জানিবই লাগিব। আৰু জনাৰ লগে লগে কি হ'ব এতিয়া তোমালোকে নিজে চাবা। এতিয়া যেতিয়া আমি ইয়াৰ আল্পছ পৰ্বতশ্ৰেণী চাম, ইমান সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য হয়নে? যেতিয়া আমি এলব্ৰাছ শৃংগটো চাম, কিমান সুন্দৰ দেখিবলৈ দূৰৰ পৰা হয়নে? এতিয়া এইখিনি কি কৰিব, আমাক ইউৰোপ মহাদেশলৈ লৈ যাব হয় নাই? এতিয়া তোমালোকক মই লৈ গৈ আছোঁ ইউৰোপ মহাদেশলৈ, স্ক্ৰীণত লৈ যাম এতিয়া ইউৰোপ মহাদেশলৈ, পৰ্বত চাই লোৱাৰ আগতে। তাৰপাছত আমি আকৌ আহিম, চাই লওঁচোন ইয়াতে। কেনেকুৱা লাগিলে চাই? ভাল লাগিলেনে হয়নে? এনেই জাম লাগিছে নাই? ইউৰোপ জাম লাগিছে হয় নাই? যাব পাৰিবা, এইটো একদম নিশ্চিত হয় নাই? কিন্তু আমি প্ৰথমতে মনধনি ল'ব লাগিব হয় নাই? আমি কিতাপৰ মাজেদি মনধনি ল'ব লাগিব। আচ্ছা ঠিক আছে।
আৰু এইখিনিতে মানে এটা খুব সুন্দৰ কথা এটা আছে। এবাৰ মই অকণমান মানে সাধু নিচিনা কথা এটা কৈ দিছোঁ দেই। মানে কথাটো এনেকুৱা ধৰণৰ কি হ'ল, এবাৰ ক্লাছত ছাৰ এজন সোমালেগৈ গৈ, গম পাইছেনে? ছাৰ এজন গ'ল ক্লাছত গৈ ছাত্ৰ ছাত্ৰীসকলক সুধিলে, এনেকৈ ভূগোল বিষয়, ভূগোলৰ বিষয় এটাত সুধিলে, কচোন ল'ৰাহেঁত আফ্ৰিকা মহাদেশ ক'ত আছে? ক্লাছত থাকে নহয় কিছুমান অকণমান মানে তীখৰ টাইপৰ ল'ৰা আছে নাই? তোমালোকো থাকা, কোনোবা আছে চাগে তেনেকুৱা, হয়নে? গতিকে ক'লে ছাৰ মোৰ বেগতে সোমাই আছে। ছাৰে ক'লে তোমাৰ বেগত সোমাই আছে, কেনেকৈ সোমাই আছে? ল'ৰাটোৱে তেতিয়া কি কৰিলে, খুব ধুনীয়া ধুনীয়া কেইখন পিকচাৰ উলিয়ালে তাত, গম পাইছেনে? খুব সুন্দৰ কিছুমান ফটো, সেই ফটোকেইখন উলিয়াই ছাৰক দেখাইছে। তেতিয়া ছাৰজনে মানে ছাত্ৰজনক সুধিছে যে তুমি এইবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিলা? নহয়, এইবিলাক মই সংগ্ৰহ কৰিলোঁ এজন বাতৰি বিক্ৰী কৰিবলৈ মানুহ জনাইছিল আমাৰ ঘৰলৈ, আৰু বাতৰি বিক্ৰী কৰা মানুহজনে আমাৰ ঘৰত বাতৰি কাকত নিবলৈ আহিছিল, আৰু তেওঁ বাতৰি কাকতৰ মাজতে কিন্তু মই এই ধুনীয়া ধুনীয়া পিকচাৰকেইটা পালোঁ, গম পাইছেনে? ল'ৰাকেইটাক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু তুমি কিয় সংৰক্ষণ কৰি ৰাখিছা? তাৰপিছত ল'ৰাটোৱে কৈছে তেতিয়া, নহয় ছাৰ, মই এইটোৱে ভাবি আছোঁ যাতে ইমান ধুনীয়া এটা পিকচাৰ, ইমান ধুনীয়া এটা দৃশ্য, মই মানে এই আফ্ৰিকা মহাদেশলৈ কেনেকৈ যাম, আৰু সেইটো যে এদিনাখন মই যাম, সেই যাম বুলি ভাবি মই ইয়াত সংৰক্ষণ কৰি থৈ দিছোঁ। কেনেকুৱা লাগিলে গোটেই কথাটো, হয়নে? এতিয়া এই গোটেই কথাখিনি যে তোমালোকে আজি যে পিকচাৰটো চালা, হয়নে, এই যে স্ক্ৰীণত মই দেখালোঁ, তাৰ পৰা তোমালোকে মনটো কিন্তু লৈ যাব পাৰা। আৰু এনেকুৱা ধৰণে যদি তোমালোকে মনটো অকণমান সপোনবিলাক ডাঙৰ কৰি কৰি গৈ থাকা, পঢ়া শুনা কৰিবলৈ মন যাব, হয় নাই? এতিয়া আমাৰ বন্ধ হ'ল, চোৱাচোন, ইমান দিনৰ পৰা স্কুল নাই, হয়নে? কিমান দিনৰ পৰা স্কুল নাই, আজি 5 মাহ 6 মাহ 7 মাহ, তাৰ মাজতো কি হৈছে, নতুন বিকল্প ওলাইছে নহয়, অনলাইনৰ যোগেদি হৈ আছে কিছুমান ক্লাছ। এতিয়া স্কুল খুলিছে, খোলাৰ পাছতো ধৰক সকলো ছাত্ৰ ছাত্ৰী অহা নাই, কিন্তু আমি স্কুল বন্ধ হ'ল, আমি স্কুল নাযাওঁ, পঢ়া শুনা বাদ দিম, যদি এনেকৈ থাকোঁ কি হ'ব, আমাৰ ভৱিষ্যতটো বেয়া হ'ব। গতিকে এনেকুৱা ধৰণৰ মাধ্যমে কিন্তু আমি এইবিলাক কাম, এনেকুৱা ধৰণৰ সপোনবিলাক কিন্তু আমি ছাত্ৰ জীৱনতে আমি কিন্তু ঠিক ঠাক কৰি ৰাখিব লাগিব। আৰু আমাৰ সপোনটো যিমান ষ্ট্ৰং হ'ব, তোমালোকৰ সপোন যিমান ষ্ট্ৰং হ'ব, শক্তিশালী হ'ব, তোমালোকে কিন্তু সিমানে আগবাঢ়িব পাৰিবা। ঠিক আছে, এতিয়া আমি পাছৰ পৰ্যায়লৈ যাওঁ। পাছত আমি এতিয়া শৃংগকেইটাৰ কথা গম পালোঁ, হয়নে? তাৰপিছত কি আছে, বহুত নদ নদী আছে, হ্ৰদ আছে, হয়নে? বহুত নদী আছে, হ্ৰদ আছে, ইমান ধুনীয়া কিছুমান প্ৰাকৃতিক দৃশ্য আছে। নদীসমূহৰ ভিতৰত কি আছে, স্পেইনৰ এলব্ৰু নদী, ফ্ৰান্সৰ ৰোণ নদী, এইখিনি মনত ৰাখিবা দেই। এই নদীবিলাকৰ নামবিলাক তোমালোকে মনত ৰাখিবা। এলব্ৰু নদী, ফ্ৰান্সৰ ৰোণ নদী আৰু চেইন, জাৰ্মানী ৰাইনো আৰু এলবে, পোলেণ্ডৰ উডাৰ আৰু ভিষ্টুলা, অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ দানিউব, বেলাৰুছ আৰু ইউক্ৰেইনৰ নিপাৰ, ইটালীৰ পো, গ্ৰেট ব্ৰিটেইনৰ থেমছ, ৰাছিয়াৰ ডন, ভলগা আৰু ইউৰাল আদি বিশেষভাৱে উল্লেখযোগ্য। এইকেইখন হৈছে নদীৰ নাম। এই নদীৰ নামবিলাক মনত ৰাখি থকা তোমালোকে। ইটালীত কোনখন আছে, গ্ৰেট ব্ৰিটেইনত কোনখন আছে, পোলেণ্ডত কোনখন আছে, এইবিলাক কিন্তু আমি জানি থ'ব লাগিব। এই যে আমি প্ৰথমতে মেপখন চাইছিলোঁ, মেপত কোনকেইখন দেশ আছে, আমিতো মেপখন ভাল ধৰণে চালে গম পাই যাম, তাতে এই নদীকেইখন কোন কোন দেশত কোনকেইখন নদী আছে, এইবিলাক আমি চাম। এতিয়া হ্ৰদসমূহৰ ভিতৰত কি আছে, যে ওনেগা হ্ৰদ, লেটগা হ্ৰদ, তাৰপৰা চুডস্কয় হ্ৰদ আৰু ভেনাৰ্ণ, এইবিলাক উল্লেখযোগ্য। মই ইয়াতে তোমালোকক স্ক্ৰীণত কেইটামান দেখাবলৈ লৈছোঁ, গোটেইখিনি অনা নাই। ইয়াতে মই বিশেষভাৱে তোমালোকক দেখাবলৈ লৈছোঁ ওনেগা, লেটগা, এইকেইটা হ্ৰদ কেইটামান দেখাব লৈছোঁ, স্ক্ৰীণত চাবা তোমালোকে। ইউৰাল পৰ্বতশ্ৰেণী, যিটো ইউৰাল পৰ্বতশ্ৰেণীয়ে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে ভাগ কৰিছে, সেই পৰ্বতশ্ৰেণীটো মই স্ক্ৰীণত দেখাম তোমালোকক। ইউৰাল নদীখন দেখাম, ইউৰাল নদীখনেও প্ৰাকৃতিকভাৱে এছিয়া আৰু ইউৰোপক ভাগ কৰিছে। তাৰপাছত আমি এইখিনি চাম। এইখিনি চোৱাৰ পাছত আমি কিন্তু এই ইউৰোপ মহাদেশৰ বিষয়ে সম্যক জ্ঞান এটা পাম, যে মহাদেশখনৰ এইখিনি মূল কথা। এতিয়া মূল কথাখিনি ইয়াত আলোচনা কৰা হৈছে। গতিকে আমি ক্লাছটো শেষ হ'ব, শেষ হোৱাৰ আগতে আমি চাই লওঁচোন, এই ইউৰাল পৰ্বতশ্ৰেণীটো চাই লওঁ, যি প্ৰাকৃতিকভাৱে এছিয়া আৰু ইউৰোপক ভাগ কৰিছে। ইউৰাল নদীখন চাই লওঁ, আৰু মই ইয়াত এখন নদীহে দিছোঁ, বহুত নদী আছে, গোটেইখন দিয়া নাই। ভলগা নদীখন দি দিছোঁ, এখন বিৰাট ধুনীয়া ব্ৰিজ এখন আছে, মোৰ ভাল লাগিলে, সেইখন তোমালোকৰ আগলৈ লৈ আহিলোঁ সেইকাৰণে। আৰু ভাল ভাল নদী আছে, এইবিলাক তোমালোকে সময় সুবিধা পালে গুগল চাৰ্চ কৰি কিন্তু উলিয়াই পিনি চাব পাৰা। ঠিক আছে, আমি প্ৰথমতে এইকেইটা চাই লওঁ।
কেনে লাগিলে চাই ভাল লাগিলে হয়নে আমি এনেকৈ ধৰণে আমি ইউৰোপ মহাদেশৰ বিষয়ে এইখিনি কথা গম পালোঁ তাৰপিছত এতিয়া আমি ক্লাছটো শেষ কৰাৰ আগতে তোমালোকক এটা কথা কৈ আছোঁ যে আমি এইখিনি থুলমূলকৈ পালোঁ হয়নে ইয়াৰ মূল কথাখিনি পালোঁ হয়নে আৰু সমাজ বিজ্ঞানত আমাক এইখিনি কথাই দিয়া হৈছে সমাজ বিজ্ঞানৰ ভূগোল পাঠটোত ইউৰোপ মহাদেশৰ বিষয়ে মূল কথা এইখিনি দিয়া আছে তোমালোকে এইখিনি ভালধৰণে পঢ়িবা আৰু মই তোমালোকক কেইটামান হোমৱৰ্ক দিছোঁ আৰু হোমৱৰ্ককেইটা কিন্তু ঘৰত কৰি পেলাবা তোমালোকে যে অনলাইনত ক্লাছটো চালোঁ ক্লাছটো চাই মেলি আৰু মই বন্ধ কৰি দিলোঁ নহয় এই প্ৰশ্নকেইটা উত্তৰ ধুনীয়াকৈ কৰি পেলাবা যে আমাৰ সম্ভাৱ্য কেনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে আৰু এই হোমৱৰ্ককেইটা কি আছে চোৱা আৰু হোমৱৰ্ককেইটা লিখাৰ পাছতেই আমাৰ ক্লাছটো শেষ হ'ব ধন্যবাদ আজিলৈ সামৰণি মাৰিছোঁ